ক্লিয়াৰ দিছোঁ দেশৰ সংবিধানৰ অনুচ্ছেদ 19 আৰ্টিকেল 19 দেশৰ নাগৰিক এজনক গোটেই দেশখনত অবাধে বিচৰণ কৰাৰ অধিকাৰ দিছে, জীৱন জীৱিকা অৰ্জনৰ অধিকাৰ দিছে। তো তেনেকুৱা ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ সময়ে সময়ে অসমত বিভিন্ন সংগঠনৰ নামত অসমৰ হাতী খোৱা ধৰ্মীয় সংখ্যালঘু মুছলমান শ্ৰমিকসকলৰ ওপৰত অমানৱীয় অসাংবিধানিক বেআইনী অত্যাচাৰ নমাই নিছে। আমি দেখিবলৈ পাইছিলোঁ আজিৰ পৰা কিছুদিন পূৰ্বে উজনি অসমৰ পৰা তথাকথিত মিয়া খেদোৱা আন্দোলনৰ নামত এই নামনি অসম বা মধ্য অসমৰ পৰা গৈ তাত কৰ্মৰত অৱস্থাত থকা সংখ্যালঘু মুছলমান শ্ৰমিকসকলক আক্ৰমণ কৰা হৈছিল, তাৰ পৰা খেদি পঠোৱাবলৈ চেষ্টা কৰা হৈছিল। তেতিয়া আমি প্ৰতিবাদ কৰিছিলোঁ, নতুন দিল্লীৰ যন্তৰ মন্তৰলৈকে গৈ আমি ABMC প্ৰতিবাদ কৰিছোঁ। আৰু সেইখিনি সময়তে আমি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত এই গোটেইখিনি বিষয় সাঙুৰি আমি ইতিমধ্যে এক ৰাজহুৱা স্বাৰ্থজড়িত আবেদন আমি দাখিল কৰিছোঁ আৰু আমাৰ গোচৰ ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ত আমি বিচাৰাধীন হৈ আছোঁ। মহামান্য উচ্চ ন্যায়ালয়ৰ ওপৰত আমাৰ বিশ্বাস আৰু আস্থা আছে। কিন্তু আমি দেখিবলৈ পাইছোঁ আজি কিছুদিন আগতে নলবাৰী জিলাত কৰ্মৰত অৱস্থাত থকা একাংশ ধৰ্মীয় সংখ্যালঘু মুছলমান শ্ৰমিকক একাংশ উগ্ৰ সাম্প্ৰদায়িক দল সংগঠনৰ নেতৃত্বই জনচক্ষুৰ সন্মুখত কেমেৰাৰ সন্মুখত দিনৰ পোহৰত বিভিন্ন ধৰণেৰে ভয় ভাবুকি প্ৰদান কৰিছে আৰু স্পষ্টকৈ কৈছে যে মিয়া শ্ৰমিক নলবাৰীত থাকিব নোৱাৰিব। নলবাৰী জিলাখন সাৰ্বভৌম গণতান্ত্ৰিক সমাজবাদী ধৰ্মনিৰপেক্ষ গণৰাজ্য আমাৰ ভাৰতবৰ্ষৰ এক অংগ জিলা হয়। আজি নলবাৰীত আইনৰ শাসনৰ কোনো ধৰণৰ ব্যৱস্থা নাই নেকি বুলি আমি নলবাৰী আৰক্ষী প্ৰশাসনৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছোঁ। আজি আৰ্টিকেল 19 সাংঘাতিকভাৱে তাত সেই শ্ৰমিকসকলৰ ভংগ কৰা হৈছে, আৰ্টিকেল 21 দিয়া অধিকাৰ ভংগ কৰা হৈছে। আনকি সমাজত বিভিন্ন ধৰণৰ সংঘাত লগাবলৈ সেই দল সংগঠনসমূহে মুকলিভাৱে চেষ্টা কৰিছে। কিন্তু নলবাৰী জিলা আৰক্ষীয়ে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি ক'বলৈ বাধ্য হৈছোঁ সম্পূৰ্ণভাৱে চৰকাৰী পৃষ্ঠপোষকতাত আজি তথাকথিত মিয়া খেদোৱা আন্দোলনৰ নামত অসমৰ ধৰ্মীয় সংখ্যালঘু মুছলমানসকলৰ ওপৰত, ধৰ্মীয় সংখ্যালঘু মুছলমান শ্ৰমিকসকলৰ ওপৰত এনেকুৱা ধৰণৰ অন্যায় অত্যাচাৰ নমাই নিছে। ইয়াৰ বিৰুদ্ধে আমি ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰি আহিছোঁ আৰু ইয়াৰ বিৰুদ্ধে আগন্তুক দিনত প্ৰতিবাদ থাকিব। নলবাৰীখন কাৰো পৈতৃক সম্পত্তি নহয়, আমি ABMC স্পষ্টকৈ কৈছোঁ। এইখন অসম কাৰো পৈতৃক সম্পত্তি নহয়, দেশখন কাৰো পৈতৃক সম্পত্তি নহয়। এইখন দেশ বিভিন্ন জাতি জনগোষ্ঠীয়ে ঐক্যভাৱে সজোৱা এখন দেশ। বিভিন্ন জাতি জনগোষ্ঠী ধৰ্ম ভাষা বৰ্ণৰ মানুহে ঐক্যবদ্ধ হৈ ব্ৰিটিছৰ বিৰুদ্ধে 200 বছৰ স্বাধীনতা সংগ্ৰাম কৰি গঢ়া এখন দেশ। আৰু এই দেশখনৰ প্ৰস্তাৱনা উই দ্য পিপল অফ ইণ্ডিয়াৰ দ্বাৰা আৰম্ভ হৈছে। আৰু এই উই দ্য পিপলত আমি এইখন দেশৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহ আমি সোমাই আছোঁ। আৰু এইখন দেশক কোনোবা ৰাজনৈতিক দলৰ ন্যস্ত স্বাৰ্থ পূৰণৰ বাবে এনেকৈ ধৰ্মৰ নামত বিভাজন কৰি আমি ভাঙি পেলাবলৈ কেতিয়াও নিদিওঁ। আমি এনেকুৱা ধৰণৰ সংগঠনৰ বেআইনী কাম কাজৰ আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ আৰু ইয়াৰ বিৰুদ্ধে আহি থকা দিনত আমি ৰাজপথৰ পৰা আৰম্ভ কৰি নতুন দিল্লী যন্তৰ মন্তৰলৈকে আমি ব্যাপক প্ৰতিবাদ কৰি তুলিম। আৰু মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত ইতিমধ্যে এনেকুৱা ধৰণৰ অত্যাচাৰৰ বিৰুদ্ধে আমি যে ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিছোঁ, সেই ৰাজহুৱা স্বাৰ্থজড়িত আবেদনত আমাৰ পৰৱৰ্তী তাৰিখতে গোটেইখিনি বিষয় আমি স্পষ্টভাৱে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দৃষ্টিগোচৰ কৰাম।